নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক পুনৰ আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ ইতিমধ্যে আপোনালোকে এই বিষয়ে জ্ঞাত যে এডিআৰই স্কিল টেষ্টৰ আজি প্ৰথম দিনৰ এক্সাম স্কিলৰ কম্পিউটাৰ প্ৰেক্টিকেল নলেজৰ হেতু সম্পূৰ্ণ হৈছে গ্ৰেজুৱেট লেভেলৰ আটাইকেইটা শিফট কমপ্লিট হৈছে আৰু এই উদ্দেশ্যে আমি আজিৰ ভিডিঅটো লৈ আহিছো যে তাত পেপাৰখন কেনেকুৱা আহিছিল আজি প্ৰশ্ন আমাৰ এক্সপেৰিয়েন্সে কেনেকুৱা পাইছিল এই আটাইবোৰ আমি ইয়াত আলোচনা কৰিম আৰু আমি কোন কোন দিক ফোকাস কৰিব লাগিব তাৰ পৰৱৰ্তী এক্সাম বিলাকত অৰ্থাৎ আজি ফাৰ্স্ট ডে মাত্ৰ গৈছে আৰু কেইবাটাও দিন আছে হাই সেকেন্ডাৰী লেভেলৰো আছে আৰু গ্ৰেজুৱেট লেভেলৰো বাকি আছে নহয় জানো গতিকে কোন বিলাক দিক আমি অলপ আকৌ পুনৰ চাব লাগিব বেছি গুৰুত্ব সহকাৰে সেইবিলাক আলোচনা কৰিম যদি পেপাৰ আমি কথা ক'বলৈ যাও পেপাৰৰ কথা তেতিয়াহলে এটা তো কমন সকলোৱে কৈছে যে এমএছ ওয়াৰ্ডৰ যি পেৰাগ্ৰাফ দিছিলে খুব লেন্থি আছিল বুলি কৈছে আৰু আমাৰ এক্সপেৰিয়েন্সে জানিবলৈ দিয়া মতে প্ৰায় 250 পৰা 350 মান ওয়াৰ্ডছ আছিল গতিকে আমি যদি ক'বলৈ যাও তেতিয়া হলে তেলুকে আমাৰ টাইপিং স্পিডো চেক কৰিছে ৰাইট টাইপিং স্পিড আৰু হয়তো আপোনালোকে এই বিষয়ে জানে যে যিসকল নেকি আমাৰ চেনেলৰ লগত বহুত আগৰে পৰা বা প্ৰথমৰ পৰা জড়িত হৈ আছে মই টাইপিং স্পিডৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিবলৈ কৈছিলো আৰু ইভেন টাইপিং মাষ্টাৰ সফটওয়্যাৰো মই টেলিগ্ৰামত উপলব্ধ কৰাইছিলো যাতে আপোনালোকে টাইপিং কৰে আৰু ডেইলি 1 ঘণ্টাৰ পৰা 2 ঘণ্টা টাইপিং কৰিবলৈ কৈছিলো কাৰণ যদি 300 বা 250 পৰা 350 মই ধৰি লৈছো 300 ওয়াৰ্ডৰ এটা পেছেজ দিছে তেতিয়া হলে এটো টাইপ কৰিবলৈ আমাক 10 মিনিট সময় লাগিব আৰু যিবিলাক এক্সাম হয় কম্পিউটাৰ ৰিলেটেড এইটো আপোনালোকে নিশ্চয় জানে যে 30 পৰা 35 টাইপিং স্পিড পাৰ মিনিট বিচাৰে মানে ওয়াৰ্ড 30 পৰা 35 ওয়াৰ্ডছ পাৰ মিনিট বিচাৰে তো সেই হিচাপে চাবলৈ গলে আমাক যদি 300 ওয়াৰ্ডছ দিছে তেতিয়ালে 10 মিনিট টাইপিং হতে গৈছে আৰু লগতে কিছুমান ফৰমেটিংও কৰিব দিছে ওকে যদি ফৰমেটিংও কৰিব দিছে তেতিয়ালে 300 যদি আমি ক'বলৈ যাও অলপ বেছি হৈছে কাৰণ ফৰমেটিংত বহুত সময় যায়গে আৰু আমাৰ এক্সপেৰিয়েন্সে কোৱা মতে যে কিছুমান আকৌ টাইপিং কৰাৰ উপৰিও কিছুমান টেবুল আকৌ নিজে ক্ৰিয়েট কৰিব লগা হৈছে তো সেই হিচাপ মতে চাবলৈ গলে আমি যদি 30 স্পিডতো কৰো তেতিয়া হলে এমএছ ওয়াৰ্ডৰ কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ 15 পৰা 20 মিনিট গুছি যাব ইয়াৰ উপৰিও আৰু এটা কমন কমেন্ট আহিছিলে ষ্টুডেন্টছৰ ফালৰ পৰা যে যিবিলাক কোৱেশ্চন সেট কৰিছিলে এইবিলাক ক্লিয়াৰ নাছিলে ইনষ্ট্ৰাকচন বিলাক আৰু হেতু প্ৰায় ভাগ এক্সপেৰিয়েন্সে কৈছে যে কোৱেশ্চনৰ ইনষ্ট্ৰাকচন ক্লিয়াৰ নাছিলে গতিকে হেতু প্ৰবলেম সকলোৱে ফেস কৰিছে আমাৰ হাতত অৰিজিনাল কোৱেশ্চন পেপাৰটো নাই তেলুকে প্ৰভাইড কৰা নাই কিন্তু ষ্টুডেন্টছৰ ফালৰ পৰা আমি যেটো পাইছো হেমতে জানিবলৈ পোৱা মতে যে কিছুমান ইনষ্ট্ৰাকচন ক্লিয়াৰ নাছিলে কিন্তু এটা বস্তু ভাল আছিল মাৰ্কস বিলাক ফেয়াৰলি ডিস্ট্ৰিবিউট কৰা আছে কোনটো কোৱেশ্চনৰ এগেইনষ্টত কিমান মাৰ্কস ওকে টপিকৰ বিষয়ে যদি আমি ক'বলৈ যাও এটা টপিক সকলোৱে কৈছে বাকি টপিক কিটা মই গম নাপাও আপোনালোকে কমেন্ট বক্সত জনাব যে কি টপিক আহিছিলে ডিজিটেল লাইব্ৰেৰী ইন আইসিটি ওকে এতিয়া ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে টাইপ কৰিবলৈ আহিছে লগতে এটা পাৱাৰ পইণ্টৰ কোৱেশ্চনো আহিছিলে ডিজিটেল লাইব্ৰেৰীৰ ওপৰতে হয়তো লিখিবলৈ আহিছিলে মেবি কিছুমান শিফটত হয়তো এনেকুৱা কৈছিলে যে ওয়াৰ্ডৰ যেটো কোৱেশ্চন আছিলে হেইটো লয়ে পাৱাৰ পইণ্টটো কিছুমান টেবুল মানে স্লাইড বনাবলৈ তেনেকুৱা কিবা আহিছিলে বুলেট লগাই পিনে তেতিয়া হলে আমি এমএছ ওয়াৰ্ডৰ পৰা বিভিন্ন কন্টেন্ট কিটা আমি পাৱাৰ পইণ্টত লৈ যাব পাৰিলো হেতেন যদি তেনেকুৱা ধৰণৰ আহিছে ওকে আৰু ডিজিটেল লাইব্ৰেৰীৰ বিষয় যদি এক্সট্ৰা কিবা লিখিবলৈ আহিছিল তেতিয়া হলে আপোনালোকে যদি মক পেপাৰখন ভালদৰে চাইছে আমাৰ তাত এজ ইট ইজ ডিজিটেল লাইব্ৰেৰী বুলি নাই কিন্তু এটা পইণ্ট আছিল যে ইম্পৰ্টেন্স অফ আইসিটি অৰ্থাৎ যি ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি তাত আইসিটিৰ গুৰুত্ব সম্পৰ্কে আহিছিলে আৰু এইবাৰ তেলুকে কি কৰিছে লাষ্ট টাইম এনেকুৱা হোৱা নাছিলে লাষ্ট টাইম হয়তো কোনো এটা শিফটত কন্টেন্ট দিয়া নাছিলে জাস্ট টপিকটো দি দিছিলে আৰু নিজে আমি লিখিব লগা হৈছিল কিন্তু এইবাৰ আটাইবিলাক শিফটত মই এতিয়ালৈকে যিমান কথা পাতিছো ষ্টুডেন্টছৰ লগত আটাইবিলাক শিফটতে নিজে পইণ্ট বিলাক লিখিব লগা হৈছিল অৰ্থাৎ তেলুকে আমাৰ স্কিল কম্পিউটাৰৰ স্কিলতকৈ বেছি প্ৰেজেন্স অফ মাইন্ড হে চেক কৰিছে আমি হেতু ক'ব পাৰো ওকে গতিকে আপোনালোকে যদি আমাৰ মক পেপাৰ চাই তেতিয়া হলে তাতো এটা কোৱেশ্চন আছিল দি ইম্পৰ্টেন্স অফ আইসিটি আৰু ইয়াতো যি ইনষ্ট্ৰাকচন কেইটা আছিল আপোনালোকে চাব বেনিফিটস অফ আইসিটি নিজে লিখিব কৈছিল use bullet points to list at least 3 benefits okay আকৌ কনক্লুজনো নিজে লিখিব কৈছিল গতিকে আমি ডাইৰেক্ট তো কি আহিব ক'ব নোৱাৰিম বাট সিমিলাৰ যদি আমি চাও তেতিয়ালে এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ মক পেপাৰত উপলব্ধ আছিল যে নিজৰ প্ৰেজেন্স অফ মাইন্ড খটাই তাত কেনেকুৱা ধৰণৰ আমি লিখিব লাগিব খুব কম সময়ত যদি আমাক 3 বেনিফিটস কৈছে 4 বেনিফিটস বুলেট পইণ্টত একেবাৰে দীঘল লিখিব না লাগে একদম সিম্পল লাইন
তদুপৰি আন এটা কুৱেশ্যন আছিলে যে নিউ ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম, এনেকুৱা এটা কুৱেশ্যনো দিছিলোঁ আপোনালোকৰ প্ৰেক্টিছ টেষ্ট 8 নম্বৰত আছিলে, নিউ ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম, আৰু তাতো কিছুমান ফিচাৰ আছিলে এইবিলাক চব, ইণ্টাৰেক্টিভ লেচনছ, চাৰ্টিফিকেশ্যন কমপ্লিশ্যন, মোবাইল ফ্ৰেণ্ডলি, ফান লাৰ্ণিং উইথ গেমছ। তেতিয়াহ'লে ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে যদি আহিছে আমি ইয়াৰ পৰাও পইণ্টবিলাক লিখিব পাৰিলোহেঁতেন। এনি টাইম এক্সেছ কৰিব পাৰোঁ ডিজিটেল লাইব্ৰেৰী হ'লে, লটছ অফ মিলিয়নছ অফ বুকছ আমি তাত ইনষ্টল কৰিব পাৰোঁ, ৰাইট। গতিকে তেনেকুৱা ধৰণে চিমিলাৰ কণ্টেণ্ট কিন্তু আহিছে মক পেপাৰৰ পৰা লগত যদি আমি তুলনা কৰোঁ। দেন আমি যদি MS Excelৰ কুৱেশ্যন চাওঁ, MS Excelত কি হৈছে, আমাৰ এক্সপিৰিয়েঞ্চে কোৱা মতে যে কোনো ডাটা আমাক প্ৰভাইড কৰা নাই, নিজে ডাটা ভৰাব কৈছিলে। টপিক দুটা মই ইতিমধ্যে গম পাইছোঁ, বেলেগ টপিক যদি আহিছিলে কমেণ্ট বক্সত জনাব। এটা হৈছে ৰেইনফল ডাটা আৰু এটা বাজেট এল'কেট এণ্ড স্পেণ্ড। কিবা হেডিং লিখি পিনে বাজেট কিমান এল'কেট কৰা হৈছিলে, কিমান স্পেণ্ড কৰা হৈছে আৰু কিমান এতিয়া থাকি গৈছে, সেই বিষয়ে আহিছিলে। কোনো আমাক ডাটা দি দিয়া নাই, মানে কিমান ভৰাব লাগে নিজে পুট কৰি। তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা প্ৰেক্টিছ টেষ্ট 7তো আছিলে। ইয়াত চাব স্লাইড 3ত আছিলে বাজেট এল'কেশ্যন, যদিও এইটো পাৱাৰ পইণ্টৰ হয় কিন্তু টপিকটো চিমিলাৰ হয়। বাজেট এল'কেশ্যনৰ ভিতৰত আহিছিলে, ইয়াত কৈছিলে ইনচাইড এ টেবল উইথ 5 কলামছ, কোৱাৰ্টাৰ 1, কোৱাৰ্টাৰ 2, 3, 4 আৰু তেনেকৈ, আৰু 6টা ৰ' হ'ব লাগে, ঠিক আছে। তাৰপিছত ফিল ইন দ্য চেম্পল বাজেট নাম্বাৰ্ছ, কাৰেঞ্চি ফৰ্মেটত বাজেট ভৰাবলৈ কৈছিলে। গতিকে আমি ক'ব পাৰোঁ যে তেনেকুৱা ধৰণৰ চিমিলাৰ কুৱেশ্যন কিন্তু প্ৰেক্টিছ আপোনালোকক কৰোৱা হৈছিলে। অ'কে, পাৱাৰ পইণ্টৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কিছুমান শ্বিফ্টত হয়তো এনেকুৱা হৈছে যে MS Wordৰ যিটো কুৱেশ্যন আহিছিলে সেইটো পাৱাৰ পইণ্টতো দি দিছে, যে সেই টপিকটোৰ লগত ৰিলেটেড পাৱাৰ পইণ্টতো আহিছিলে। আৰু এটা কুৱেশ্যন কিবা মোক স্পষ্টভাৱে ক'ব পৰা নাই, কজেছ এণ্ড ৰেমিডিছৰ ওপৰত কিবা আহিছিলে, নিজে লিখিব লাগে। তেনেকুৱা ধৰণৰ কজেছ এণ্ড ৰেমিডিছৰ এটা কুৱেশ্যনো পাৱাৰ পইণ্টত দিয়া হৈছিলে, যিটো নেকি ছেভ ৱাটাৰ ছেভ লাইফ বুলি। ছেভ ৱাটাৰ ছেভ লাইফত স্লাইড 3ত এটা আপোনালোকক কুৱেশ্যন দিয়া হৈছিলে, কজেছ অফ ৱাটাৰ ৱেষ্টেজ। ৰিজন কেইটা ইয়াততো কি হয় এক্সাম্পল হিচাপে দি দিয়া হৈছিলে, লিকিং টেপছ, অভাৰ ইউজ ইন হাউচ হোল্ডছ, এইবিলাক। গতিকে আমি যদি কুৱেশ্যন পেপাৰখন গোটেইকেইটা শ্বিফ্টৰ আৰু গোটেইকেইটা কুৱেশ্যন যদি এনালিচিছ কৰোঁ তেতিয়াহ'লে আমি এটা কথা ভালদৰে বুজি পাইছোঁ যে আজিৰ এক্সামত তেওঁলোকে টাইপিং স্কিলছৰ যি স্পীড হয়, স্পীডটো কিন্তু চাইছে, স্কিলো চাইছে লগতে স্পীড। অ'কে, প্ৰেজেঞ্চ অফ মাইণ্ড চাইছে, যে আমি যদি কোনো আনএক্সপেক্টেড ইনষ্ট্ৰাকশ্যন পাওঁ কেনেকৈ সেই চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰোঁ, আৰু যেতিয়া নেকি কোনো ডাটা আমাক প্ৰভাইডেই কৰা নাই আমি লজিকেল থিংকিঙেৰে প্ৰেজেঞ্চ অফ মাইণ্ডেৰে কেনেকৈ সেইবিলাক ডাটা ইনপুট কৰি একেবাৰে আমাক নিৰ্দিষ্ট যি টাইম এল'কেট কৰি দিছে সেই টাইমৰ ভিতৰত কেনেকৈ কমপ্লিট কৰিব পাৰোঁ সেইটো চাইছিলে। গতিকে আজি যাৰ এক্সাম যেনেকুৱাই হৈছে সেইটোলৈ আৰু আপোনালোকে ভাবি নাথাকিব। যদি আপোনালোকে ভাবে যে পেপাৰখন হাৰ্ড আহিছে তেতিয়াহ'লে একেখন পেপাৰ চবৰ কাৰণে আহিছে, আৰু সকলোৱে মই যিমান এক্সপিৰিয়েঞ্চৰ লগত কথা পাতিছোঁ সকলোৱে একেই প্ৰব্লেমে পাইছে যে ইনষ্ট্ৰাকশ্যন কেইটা ক্লিয়াৰ নহয় আৰু পেৰাগ্ৰাফ আছিলে বিৰাট লেন্থি। গতিকে সেইটো প্ৰব্লেম সকলোৱে পাইছে। যদি কাৰোবাৰ টাইপিং স্পীড একেবাৰে এক্সট্ৰিম লেভেলত আছে 30+, 35+, তেওঁলোকে হয়তো অলপ সময় বেছি পাইছে গোটেইকেইটা টাস্ক কমপ্লিট কৰিবলৈ, কিন্তু অভাৰঅল গোটেই আটাইবোৰ এক্সপিৰিয়েঞ্চে এটাই প্ৰব্লেম পাইছে যে ইনষ্ট্ৰাকশ্যনবোৰ ক্লিয়াৰ নহয়, আনএক্সপেক্টেড ইনষ্ট্ৰাকশ্যন আহিছে আৰু ডাটাবিলাক আমি নিজে পুট কৰিব লগা হৈছে। ঠিক আছে, যি কি নহওক আজিৰ এক্সাম যেনেকুৱা হৈছে তাৰ পিছৰ যিসকলৰ শ্বিফ্ট আছে আমাৰ ফালৰ পৰা এটা ছাজেশ্যন থাকিব, যদি আপোনালোকৰ ৱৰ্ডৰ পেৰাগ্ৰাফটো দেখিছে যে খুব লেংথি হয় আৰু বিৰাট দীঘল এটা দিছে, আপোনালোকে ফাৰ্ষ্ট এটেম্প্ট কৰিব MS Excel আৰু পাৱাৰ পইণ্টৰ বেলেগ দুটা ছেকশ্যনত যাব যদি MS Wordৰ পেৰাগ্ৰাফটো বিৰাট লেংথি হয়। ছেকেণ্ড কথা, যেনেকৈ ধৰক কুৱেশ্যনৰ ব্ৰেকআপ দি দিছে আৰু মাৰ্কবিলাকো দি দিছে, ট্ৰাই কৰিব যে হায়াৰ মাৰ্ক অৰ্থাৎ বেছি মাৰ্ক থকা কুৱেশ্যনবিলাক এটেম্প্ট কৰিবলৈ। আজি এনেকুৱা কৈছে যে কিছুমান পেৰাগ্ৰাফ বিৰাট দীঘল দিছে, তাতে 1 মাৰ্ক কিবা এটা আছিলে, কিবা এটা ফৰ্মেটিং কৰিব দিছিলে। গতিকে আপোনালোকৰ মাইণ্ডত সেইটো হ'ব লাগিব বা সেইটো আপোনালোকে ধ্যানত থ'ব যে কোনটো কাম সোনকালে হৈ যাব, কোনটো টাস্ক কৰিলে সোনকালে হ'ব, লগতে মাৰ্কছবোৰ বেছি আছে। কুৱেশ্যন পেপাৰ ভালদৰে এবাৰ পঢ়ি ল'ব, সেইটো অলপ চাব। আৰু যদি কিবা আনক্লিয়াৰ কুৱেশ্যন আছে যিবিলাক নেকি স্পষ্ট নহয়, একেটা কুৱেশ্যনতে লাগি নাথাকিব, সেইটো এৰি দিব, পিছত সময় পালে আকৌ ঘূৰি আহিব সেইটো কুৱেশ্যনলৈ। অ'কে, লাগি নাথাকিব কাৰণ সময় একেবাৰে লিমিটেড হয়। তাৰপিছত এটা সৰু ছাজেশ্যন, ইতিমধ্যে ক'লোৱেই যে যদি প্ৰি ডিফাইন ডাটা একো দিয়া নাথাকে, অ'কে, সেই ক্ষেত্ৰত আমি কেনেকৈ প্ৰেজেঞ্চ অফ মাইণ্ড ইউজ কৰি, বা যদি ৱৰ্ডতো কিবা তেনেকুৱা ধৰণৰ টপিক থাকে, যেনে আজিৰ টপিকটোতে পাৱাৰ পইণ্ট আৰু ৱৰ্ড কিবা ৰিলেটেড আছিলে,
তাৰ পৰা কেনেকৈ আমি টানি আনিব পাৰোঁ সেইকেইটা অলপ চাব কপি পেষ্ট কৰি হয়তো আমি MS Word আৰু পাৱাৰ পইণ্ট কম সময়তে মাৰ্জ কৰি মানে MS Wordৰ কণ্টেণ্টখিনি আমি পাৱাৰ পইণ্টতো আনি অলপ সময়টো আমি বচাব পাৰিলোহেঁতেন যদি একেধৰণৰ কুৱেশ্যন আহিছে আৰু বহুতে কৈছে একেধৰণৰ কুৱেশ্যন কিবা এটা আহিছিলে ঠিক আছে টাইম মেনেজমেণ্টটো কৰিবই লাগিব আমি কেনেকৈ খুব নিৰ্দিষ্ট টাইমত কমপ্লিট কৰিম যিকেইটা কুৱেশ্যন স্পষ্ট নহয় এৰি দিব য'ত দেখিছে বেছি সময় লাগিব মাৰ্ক কম সেইকেইটা এৰি দিব বেছি মাৰ্ক থকাকেইটাহে আপোনালোকে এটেম্প্ট কৰিব অ'কে এটেম্প্টটো পাৰিলে গোটেইখিনিয়ে কৰিব এনেকুৱা নহয় যে মাৰ্ক কম আছে এৰি দিব বাট সেইটো অলপ মাইণ্ডত থ'ব যে কুৱেশ্যন চাই পিনে যদি মাৰ্ক বেছি আছে আৰু যদি দেখে আপোনাৰ কম সময়তে বেছি মাৰ্ক পাম তেতিয়াহ'লে সেইটো কুৱেশ্যনে এটেম্প্ট কৰিব ঠিক আছে আৰু লগতে শ্বৰ্টকাটবিলাক অলপ শ্বৰ্টকাট মানে আজি এনেকুৱা কৈছিলে যে যি ৰেইনফলৰ ডাটা আহিছিলে আৰু বাজেটৰ কিবা ডাটা আমাক ভৰাব কৈছিলে তো MS Excelত তেনেকৈ শ্বৰ্টকাটো আমি ইউজ কৰিব পাৰোঁ যেনেকৈ মই ধৰক ইয়াত কিবা এটা খুলি লৈছোঁ মই ইয়াত বাজেটেই ধৰি লৈছোঁ অ'কে মই জাষ্ট এক্সাম্পল হিচাপে বোলে ইয়াত 2022ৰ বাজেট ইয়াত 2023 আৰু 2024 ঠিক আছে ওপৰত কিমান এল'কেট কৰা হৈছিলে আৰু ইয়াত কিমান স্পেণ্ড কৰা হৈছে আৰু কিমান ইয়াত ৰাহি আছে ঠিক আছে ইয়াত ৰিমেইনিং বেলেঞ্চ এতিয়া যদি আমাক একো বাজেট দিয়া নাই অ'কে তেতিয়াহ'লে আমি MS Excelত কিন্তু ৰেঞ্জ বিটুইন ফৰ্মুলা ইউজ কৰিব পাৰোঁ হয়তো আপোনালোকে ভিডিঅ'ত পাইছে মোৰ ইউটিউব চেনেলত যে ৰেঞ্জ বিটুইন ফৰ্মুলাৰে আমি নাম্বাৰকেইটা পুট কৰিব পাৰোঁ কেনেকৈ পুট কৰিব পাৰোঁ ইয়াত ইকুৱেল দি ৰেঞ্জ বিটুইন ফৰ্মুলা লিখিম ৰেঞ্জ বিটুইন ফৰ্মুলাৰ পিছত তাৰপিছত বটম আহিব আৰু টপ আহিব মানে একেবাৰে কম বাজেট আৰু একেবাৰে ওপৰৰ বাজেট বুলি আমি ক'ব পাৰোঁ তো কম বাজেট মই ধৰি লৈছোঁ বোলে 50 লাখ ঠিক আছে 50 লাখ আৰু একেবাৰে ওপৰৰ বাজেট বোলো 90 লাখ ঠিক আছে এণ্টাৰ প্ৰেছ কৰিছোঁ তাৰপিছত এইটো টানি দিব অ'কে টানি দিয়াৰ পিছত কি কৰিব এইটো কপি কৰিলে কিন্তু বাৰে বাৰে গুচি যাব এতিয়া কপি কৰি বেলেগত যদি লিখোঁ এইটো চেঞ্জ হৈ যাব আপোনালোকে কি কৰিব ধৰক এইটো আছে নহয় এইটো কপি কৰি ইয়াতে পেষ্ট কৰিব পেষ্ট কৰাৰ পিছত যিটো কণ্ট্ৰল বুলি এটা অপশ্যন দেখায় তাত অনলি ভেলু 1 2 3 বুলি লিখা থাকে এইটো আকৌ ক্লিক কৰিব তেতিয়া বেলেগত আকৌ সলনি নহয় অ'কে স্পেণ্ডৰ ক্ষেত্ৰত ইয়াত যেনেকৈ 7753 মই যেনিবা স্পেণ্ডৰ ক্ষেত্ৰত 30 লাখৰ পৰা 40 লাখ স্পেণ্ড কৰিছে গতিকে এগেইন মই ৰেঞ্জ বিটুইন লিখিম ব্ৰেকেট অপেন কৰিম ইয়াত 30 লাখ 6টা শূন্য দিম কমা আৰু 40 লাখ 4 পিছত 6টা শূন্য অ'কে ব্ৰেকেট ক্লোজ এণ্টাৰ কৰিলোঁ তাৰপিছত এইটো ড্ৰেগ কৰি দিলোঁ ড্ৰেগ কৰাৰ পিছত এগেইন কপি কৰি আকৌ 3টা কপি কৰি ইয়াতে পেষ্ট কৰিব পেষ্ট কৰাৰ পিছত যিটো ইয়াত পেষ্টৰ বিভিন্ন অপশ্যন দেখাব তেতিয়া যিটো ভেলুজ অপশ্যন আছে অনলি পেষ্ট ভেলুজ অনলি বুলি আছে এইটো ক্লিক কৰিব তেতিয়া সলনি নহয় নহ'লে ৰেঞ্জ বিটুইন ফৰ্মুলা যদি এপ্লাই কৰে কিন্তু সলনি হৈ যাব তাৰপিছত ৰিমেইনিং বেলেঞ্চ আৰু এইটো মাইনাছ কৰি দিলে হ'ল তেনেকৈ যদি কুৱেশ্যন আহিছিলে মই এজ ইট ইজ এনেকুৱা আহিছিলে বুলি কোৱা নাই ঠিক আছে তাৰপিছত ৰেইনফলৰ কিবা আহিছিলে যে ক'ত ৰেইনফল কিমান হয় আমি ৰেইনফলৰ যিটো মেজাৰমেণ্ট সেইটো মিলিমিটাৰ বা চেণ্টিমিটাৰত ইউজ কৰোঁ যদি মই মিলিমিটাৰ বা চেণ্টিমিটাৰতে ধৰি লৈছোঁ চেণ্টিমিটাৰ যদি হয় ধৰি লৈছোঁ এই গোটেই ঘৰত ভৰাব লাগে অ'কে তো ফাৰ্ষ্ট অফ অল এটা ঘৰতে ক্লিক কৰি ৰেঞ্জ বিটুইন লিখি দিব ব্ৰেকেট অপেন কৰি বটম কি হ'ব ধৰি লৈছোঁ 115 চেণ্টিমিটাৰ আৰু এইফালে 135 চেণ্টিমিটাৰ এণ্টাৰ প্ৰেছ কৰিলে 119 হ'ল কপি কৰি এইবিলাকত পেষ্ট কৰি দিলে পেষ্ট কৰাৰ পিছত আকৌ গোটেই ডাটা চিলেক্ট কৰি আকৌ কপি কৰি পেষ্ট কৰিব নহ'লে সলনি হৈ যাব আৰু ইয়াত ভেলু অনলি কৰি দিব তেতিয়া আৰু সলনি নহয় ফটো পেষ্ট কৰিলে সলনি নহ'ব তেতিয়া তেনেকৈ গতিকে বাৰে বাৰে আমি পুট কৰাৰ প্ৰয়োজন নাই তো এইবিলাক শ্বৰ্টকাট অলপ জানিব লাগে ৰেঞ্জ বিটুইন ফৰ্মুলাও জানিব লাগে হয়তো নেক্সট কিবা এনেকুৱা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে য'ত নেকি নিজে ডাটা এণ্ট্ৰি কৰিব লাগিব তেতিয়া ৰেঞ্জ বিটুইন ফৰ্মুলাৰে খুব কম সময়তে কৰি ল'ব পাৰিব অকল এটা কথা মনত থ'ব যেতিয়া নেকি ৰেঞ্জ বিটুইন ফৰ্মুলাটো ইউজ কৰিম গোটেই ডাটা এবাৰ ড্ৰেগ কৰাৰ পিছত যিটো আহিব নহয় যিমানে চেল বা যিমানে ৰেঞ্জ লৈছোঁ কপি কৰি আকৌ যেতিয়া পেষ্ট কৰিব অনলি ভেলুজত থ'ব যদি অনলি ভেলুজত নথয় তেতিয়াহ'লে বাৰে বাৰে গুচি যাব আৰু যদি আমাক প্ৰিণ্ট উলিয়াব কৈছে বাৰে বাৰে গুচি গ'লেও কোনো কথা নাই হ'লেও আৰু ভেলুজত অকল পেষ্ট কৰিব অ'কে ঠিক আছে তেতিয়াহ'লে
আজিৰ ভিডিঅ'টো যদি আমি সাম আপ কৰিব যাওঁ তেতিয়াহ'লে আমি শেষত এটা কথাই ক'ব পাৰোঁ আজি MS Wordৰ কুৱেশ্যনটো অলপ লেংথি আহিছিলে তাৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চে এইটো অলপ হাৰ্ড পাইছিলে আৰু যদি 300 ৱৰ্ডছ দিছে আৰু তাৰ পিছত যদি কিবা ফৰ্মেটিং কৰিবলৈ দিছে তেতিয়াহ'লে এইটো যথেষ্ট টাইম কনজিউমিং হয় সঁচা কথা আৰু ইয়াৰ কাৰণে আমাৰ বাকী কিটাত ইম্পেক্ট কৰিছে মানে আমাৰ MS Excel PowerPointটো ইম্পেক্ট কৰিছে কিয় MS Excelতো হয়তো ডাটা আমাক ভৰাব নিজে দিছে কোনো শিফটটো নিজে দিছে আমাক এক্সপিৰিয়েঞ্চে কৈছে আৰু MS PowerPointটো নিজে লিখিবলৈ দিছে গতিকে 45 মিনিটছত সেই সিচুৱেশ্যনটোত ইমানখিনি আমি নিজৰ প্ৰেজেন্স অফ মাইণ্ডৰে লিখাটো প্ৰায় ইম্পসিবল হৈ পৰে হলেও যদি আপোনাৰ ইম্পসিবল হৈছে আপোনাৰ লগত যিমান এক্সপিৰিয়েঞ্চ আছিল সকলোৰে ইম্পসিবল হৈছে গতিকে হেতু ভয় খাব নালাগে যে মই পৰা নাই বাকি সকলে পাৰিছে আমি যিমান কথা পাতিছো সকলোৰে একে ধৰণৰ কন্ডিশনে পাইছে একে ধৰণৰ সিচুৱেশ্যনে ফেস কৰিছে গতিকে আজিৰ এক্সামৰ কথা বাদ দি যি সকলৰ নেকি নেক্সট এক্সাম আছে কিছুমান টপিক আপোনালোকে অলপ নিজৰ ফালৰ পৰা প্ৰিপেয়াৰ হৈ যাব যেনে মই ভিডিঅ'ত কৈছিলো যেটো এপত ভিডিঅ' লৈছিলো ফ্লাডৰ কথা কৈছিলো আজি ফ্লাডৰ বিষয়ে আহিছিল ফ্লাডৰ কথা তাৰপিছত যি ইনফৰমেশন টেকনলজিৰ কথা এইখিনি কোৱা হৈছিল আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা ঠিক আছে আইসিটিৰ কথা গতিকে কিছুমান টপিক আপোনালোকে চাব লেটাৰ ফৰমেটিংৰ লেটাৰ আমি কেনেকৈ লিখিব লাগে অফিচিয়েল লেটাৰ কেনেকৈ তলত সম্বোধন কি তলত কেনেকৈ আমি কনক্লুজন কৰিব লাগে সেইবিলাক অলপ চাই যাব যি কি নহওক আজি ভিডিঅ'টো ইমানতে সাম আপ কৰিছো আগন্তুক যি এক্সাম আছে আপোনালোকৰ তেওঁলোকক সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ